অকণ মগজটো ঠাণ্ডা কৰি কিনে সমাজৰ কাম কৰিব লাগে ইমান উগ্ৰ নহয় সমস্যাটো আছে কিন্তু সমস্যা থাকিলে এটা কথা তুমি হাৰিবা বেয়াকৈ ৰাইজে যিটো গতি লয় তুমি বেয়াকৈ হাৰিবা গতিকে হৰাই ভয়ত আবুল তাবুল নহ'ব নম্বৰ ৱাৰ্ড যিটো 7 নম্বৰ ৱাৰ্ড পৰে বৰহাবজান গাঁও পঞ্চায়তৰ ঠিক এঘৰ মানুহৰ পৰা আমি ওলাই আহিছিলোঁ কেইবাগৰাকী ব্যক্তিয়ে মোৰ লগত প্ৰায় 15-20 গৰাকীমান গাঁৱৰ মানুহ গোট খাই আছিলে ঠিক খোজকাঢ়ি আহোঁতে বৰহাবজান গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ প্ৰাক্তন সদস্যা সেইটো সময়ত বিজেপিৰ আছিলে জোনমণি মৰাণ আৰু সেই জোনমণি মৰাণ আৰু তেওঁৰ স্বামী হিমান্ত মৰাণ আৰু দেউৰেক হীৰকজ্যোতি মৰাণ তিনিগৰাকীয়ে গৈ যি ৰাস্তাত খোজকাঢ়ি আহিছিলোঁ তাতে তেওঁলোকে ভিডিঅ' কৰি আছিলে মই একো কৰা নাই মই ভিডিঅ' কেলৈ কৰিছোঁ ভিডিঅ' কেলৈ কৰিছোঁ তাত তেওঁলোকে এটা কথা কৈছে কেলৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিব কিয় কৰিব বা আপোনালোকে এতিয়া নিৰ্বাচন শেষ হ'ল মই এটা কথা ক'লে আমি নিৰ্বাচন নহয় যে আমি হেৰি কৰিবলৈ আহিলোঁ সম্বোধনা জনাবৰ কাৰণে আৰু যেনেধৰণে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব যেনেধৰণে অবাইচ মাতি হাজবেণ্ড দেউৰেক আৰু তাই যিমান উগ্ৰভাৱে আমাৰ মানুহখিনি ব্যৱহাৰ কৰিছে আপোনালোকে ভিডিঅ'টো চাওক তাই দিয়া ভিডিঅ'টো আপোনালোকে চাওকচোন মুখৰ মাত চাব অশ্লীল ভাষাৰে গতিকে মই ভাবিলোঁ কাৰণ তেওঁলোকে যা তা কৰিব পাৰে কাৰণ তাইৰ ৰেকৰ্ড আছে তাইৰ বহুত ৰেকৰ্ড আছে যা তা কৰিব পাৰে সেইকাৰণে গাড়ীখনত উঠি আৰু গুচি আহিলোঁ তাই বাৰম্বাৰ গৈছে প্ৰচাৰ চলাবৰ কাৰণে কি আছে এতিয়াতো একোৱেই নাই নিৰ্বাচন যোৱাকালি সমাপ্ত হৈ গৈছে প্ৰচাৰ কাৰ্য আৰু প্ৰচাৰ নতুনকৈ চলাবলৈ কি আছে আৰু গোটেই সমষ্টিটোত সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিত প্ৰতিটো আঞ্চলিক পঞ্চায়তৰ সদস্যা জিলা পৰিষদৰ 4গৰাকী ব্যক্তি মই আজিও কৈছোঁ ফেচবুক লাইভত মই আজিও কৈছোঁ কালিলৈ নিৰ্বাচন আছে 11 তাৰিখে গোটেই কথা স্পষ্ট হ'ব গতিকে নতুনকৈ প্ৰচাৰ কৰিবলগীয়া নাই তেওঁলোকে এটা ইছ্যু বনাই আছে মানে যে বদনাম কৰিব লাগে নিউজত দিব লাগে মই এটা কথা আপোনালোকে চাওকচোন মই ক'ৰবাত না মিটিং কৰিছোঁ না কাৰোবাক মই কিবা প্ৰলোভন দিছোঁ বা মই আমাৰ বিজেপিৰ কিবা কথা তাত বক্তব্য ৰাখিছোঁ ক'তোতো বক্তব্য ৰখা নাই ক'তো কোৱাও নাই ৰাস্তাত আগুচি ধৰি যেনেকুৱা ধৰণে মানে অভদ্ৰামী কৰিছে গতিকে সেই অভদ্ৰামীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই আচলতে গুচি আহিলোঁ কাৰণ ময়ো কাজিয়া কৰিব পাৰিলোহেঁতেন মই মোবাইল কাঢ়িব পাৰিলোহেঁতেন দেখিলে মই ক'লোৱে বাৰম্বাৰ তেওঁলোক কোনো ৰাইজ নাই অকল তেওঁৰ হাজবেণ্ড হিমান্ত মৰাণ তেওঁৰ দেউৰেক হীৰকজ্যোতি মৰাণ আৰু তাইৰ লগত কোনো নাই মানে সেই তিনিগৰাকীয়ে থাকে আৰু ক'ৰবাত কাজিয়া সেই তিনিগৰাকীয়ে কৰেগৈ ৰেকৰ্ড আছে কাজিয়া কৰা গতিকে গুচি আহিলে সেইকাৰণে স্পষ্ট কৰিছোঁ আৰু বিশেষকৈ নিউজ চেনেল সাংবাদিক বন্ধুসকলক এটা কৈছোঁ কেইবা এটা চেনেলত দেখিলোঁ সেইটোৱে অকণমান দুখো লাগিছে হাঁহি উঠিছে যে সুৰেণ ফুকনক ডিগবৈ বিধায়কক পহু খেদা দিলোঁ এইটো একেবাৰে গোকাত মিছা কথা পহু খেদা দিবলৈ যাক মানুহ হ'ব লাগিব গাঁৱৰ মানুহ আহিব লাগিব মোৰ বিৰুদ্ধে কিবা আচৰণ বিধি উলংঘা কিবা প্ৰমাণ দিব লাগিব বা মই ক'ৰবাত বক্তব্য দিব লাগিব গতিকে এইটো ভুল তথ্য পাইছে আপোনালোকে ভুল তথ্য দিছে তথ্যটো পোৱাই নাই গতিকে পহু কথা অকাৰণত এনেকুৱা শব্দ প্ৰয়োগ নকলে ৰাইজে আপোনালোকৰ মনৰ পৰা গুচি নাযাব সেইকাৰণে এনেকুৱা শব্দ প্ৰয়োগ নকৰিব ইয়াত কোনো পহু খেদাও দিয়া নাই গোটেইখিনি মানুহ মোৰ লগতে আহিছে ভালকৈ চাওক এটা বাক্যও কৰা নাই আৰু তাইৰ বিষয়ে যদি কওঁ মই বহু কথা ক'বলৈ চব কথা নকওঁ যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টিৰ টিকেটটো ময়ে দিছোঁ জিকিছিলেও 7 নম্বৰ পৰা এইবাৰ আকৌ বিচাৰিছিলে কিন্তু এইবাৰতো আমাৰ দলে ডাইৰেক্টলি আমি কাৰোবাক দিয়া নাই টিকেটটো দিয়া নাই আমি কাৰোবাক সমৰ্থন কৰিব পাৰোঁ কিয় সমৰ্থন কৰিব নোৱাৰোঁ আমি কাৰোবাক সমৰ্থন কৰিব পাৰোঁ আমি সমৰ্থন কৰিছোঁ যদি কোনোবা সমাজৰ বিজ্ঞ লোকসকল আছে কোনোবা যদি আমাৰ প্ৰফেচৰ আছে শিক্ষক আছে সমাজখনৰ কাৰণে ভাল চিন্তা কৰা লোক আছে আমাৰ নৈতিক সমৰ্থনটো থাকিব তেনেদৰে আছে কিন্তু তাইৰ প্ৰতি আমাৰ নৈতিক সমৰ্থনটো নাই বাৰম্বাৰ তাইক সমৰ্থন কৰিবৰ কাৰণে কৈছিলে যিহেতুকে ভাৰতীয় জনতা পাৰ্টিৰ পৰা তাইক আমি অব্যাহতি দিয়া হৈছে তাইক আৰু কাৰ্যৰ কাৰণে আৰু তাই গাঁও পঞ্চায়তত যোৱা 5 বছৰত কিমান কাজিয়া কৰিলে এই তথ্যখিনি মই নহয় গোটেই ব্লকে জানে আৰু আটাইতকৈ ডাঙৰ কথা প্ৰধানমন্ত্ৰী আৱাস গৃহ ঘৰ যিটো 1,20,000 ঘৰটো নিৰ্মাণ কৰে 1,30,000 আৰু 20,000 জব কাৰ্ড দিয়ে কিমান ঘৰৰ পাছবুক তাই হাতত আছে তাই ক'ব পাৰিব নেকি
কওকচোন আপোনালোকৰ ওচৰত বহু মানুহে আমাৰ লগত এতিয়াও মানুহ আছে তেওঁলোকৰ এতিয়াও পাছবুক তাইৰ হাতত আছে তাইৰ হাতত আছে জব কাৰ্ডত বহু মানুহৰ টকা তাই দিব পৰা নাই হয়নে এটা সম্পূৰ্ণ দুৰ্নীতিৰ লগত লুতুৰি পুতুৰি হোৱা সেইগৰাকী প্ৰাক্তন সদস্যা গতিকে আমি এইখিনি কথা কোৱাও নাই মোৰ ৰেকৰ্ডো নাই মই কোৱাও নাই গতিকে তাই আজি যিটো তাই আকৌ নিৰ্দলীয়ভাৱে উঠিছে তাই আচলতে হীন মান্যতাত ভুগিছে নহ'লে তাই ঘৰ এটা জেগাত আছে তাৰ পৰা গৈ কিনে 3 কিলোমিটাৰত গৈ য'ত নেকি মই সম্বৰ্ধনা বিচাৰি ৰাস্তা আহিছোঁ মোক খেদি তেনেকৈ অপবাদ মিছা অপবাদ অশ্লীল বাক্যবান কোনেও মানে সুস্থ মগজৰ মানুহ কোনো নকয় আপোনাৰ তাই ব্যৱহাৰটো তাই নিজে পৰিচয় দিছে কিন্তু মই এটা শব্দও কোৱা নাই মইতো কাজিয়া ল'ব পাৰিলোহেঁতেন মোৰ লগতো চিকিউৰিটি আছিলে মোৰ লগতো বহুত মানুহ আছিলে ৰাইজ আছিলে তাইৰ লগত ৰাইজ নাই ওলোটা কথাটো কৈছে ৰাইজ মোৰ লগত আছিলে কিন্তু মই ৰাইজক ক'লো একো ক'ব নালাগে দেই একো ক'ব নালাগে তাই বেচেৰা কাইলৈ ইলেকশ্যনটো হ'ব 11 তাৰিখে ৰিজাল্ট হ'ব ৰিজাল্টত বেয়াকৈ হাৰিব তেতিয়া কি ৰূপ লয় ঠিক নাই সেইকাৰণে এতিয়া নকবি কাক কামোৰে কাক মাৰে ঠিক নাই তাৰমানে দেই তাক কামুৰিব তাই কামোৰ মাৰিবই যিটো ব্যৱহাৰ মই আপোনালোকে নেদেখিলে তাই নিজে যেতিয়া হাজবেণ্ড আৰু দেউতাকে কৰিছিল তাই যেনেকৈ ধৰণে মোক কামুৰিবলৈ আহিছিলে নহয় আজি হাজবেণ্ডে সেইটো আঁতৰাই দিলে কাৰণ মোৰ মানুহে ভিডিঅ' কৰা নাই ভিডিঅ' কৰি দেখালেহেঁতেন মানে একদম মানে যেনেকুৱা চোচা মই ভাবিলোঁ পলোৱাই ভাল যোৱাই ভাল এই কথাখিনি ক'লোঁ এইটো সম্পূৰ্ণ ভুল তথ্য লাগে এতিয়া তাৰ মানুহ দেখোন গোটেই গাঁৱৰ মানুহে তাইক বেয়া পাইছে তাই গাঁৱৰ মানুহ আছে কেইটা তাইৰ লগত মানুহে ভয় কৰে তাই মই আপোনাৰ চেনেলত কৈছোঁ গাঁৱৰ মানুহে ভয় কৰে তালৈ 3জনেই মানুহ আছে তাই নিজে আছে জোনমণি সীমান্ত হাজবেণ্ড হীৰকজ্যোতি দেউৰে এই 3জনে তেওঁলোকৰ ৰাইজ ক'ৰ ৰাইজ আছে ক'ৰ ৰাইজে খেদিলে আৰু ক'ত মই মিটিং কৰিলোঁ ক'ত নিৰ্বাচনী উলংঘা কৰিলোঁ কি মই ক'তো যাব নোৱাৰিমেই নেকি এতিয়া মৰাণ বিহু মই মৰাণ জনগোষ্ঠী মইতো যাব পাৰোঁ কাৰোবাৰ মানুহৰ মৃত্যুৰ মুখত পৰিছে কাৰোবাৰ বেমাৰ হৈছে এতিয়া সম্বৰ্ধনা জনাটো মোক কেতিয়াও অপৰাধ হ'ব নোৱাৰে নিৰ্বাচনী উলংঘা মই কেতিয়াও কৰা নাই কাৰণ মই কাৰোবাক যদি গামোচাখন দিওঁতে যদি তাই অহাকালিলৈ নিৰ্বাচনত হাৰে তেনেহ'লে ক'বলগীয়া নাই তাই যদি ভাবিছে মই গামোচাখন দিছোঁ মই কিন্তু তাইক ভোট নিদিবলৈতো কোৱা নাই সেই বেচেৰাকেইটা যিকেইটা ল'ৰা ছোৱালীক মই সম্বৰ্ধনা জনাইছোঁ তেওঁলোকৰ ভোটো নাই দেই একদম শুদ্ধ অন্তৰে গৈছিলে গতিকে শৰাই ভয়ত আবুল তাবুল নবকিবা আৰু অসভ্যালি মিছা অপবাদ কাৰো নিদিবা নাপায় এনেকৈ কৰিবলৈ ভালকৈ থাকাচোন আৰু তোমাৰ হাজবেণ্ড আৰু দেউৰাক অকণমান শালীনতা ৰক্ষা কৰি কথাবিলাক ক'বা সেই যে ফেচবুকত যে বেয়া শব্দবিলাক যে ওলাইছে খেদিলোঁ আমুক কৰিলোঁ এইবোৰ ৰাইজে দেখি আছে নহয় সমগ্ৰ অসমৰ মানুহে দেখি আছে গোটেই জ্ঞাতি কুটুমে দেখি আছে কেনেকৈ কৰিলে মই MLA এজন হৈ কিনে লাহেকৈ গুচি আহিলোঁ ৰাইজে বুজি পাইছে নহয় মই কি কাজিয়া কৰিব নোৱাৰোঁ মই ধৰিব নোৱাৰোঁ চব পাৰোঁ মই নকৰোঁ মই ইমান অভদ্ৰ নহয়